নিৰ্বাচনী প্ৰচাৰৰ বিভিন্ন কাৰ্যসূচীৰ মাজতে যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে যোৰহাটৰ জয়া ভৱনস্থিত আহোমসকলৰ ঐতিহাসিক দেওঘৰত বন্তি জ্বলাই আশীৰ্বাদ লৈ উপস্থিত ৰাইজ আৰু সংবাদকৰ্মীৰ লগত মত বিনিময় কৰে। গগৈদেৱে আশা প্ৰকাশ কৰিছে যে ৰাইজে উন্নয়নৰ স্বাৰ্থত আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীদেৱক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচন কৰিবলৈ সকলো ৰাইজে ভোট দি জয়যুক্ত কৰিব। যোৱাকালিৰ পৰা নিৰ্বাচনী সভাবিলাক আৰম্ভ কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা মই মাজুলীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলোঁ আৰু জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহায় দেখিলোঁ। তাত মই অভিভূত হৈছোঁ যে মাজুলী জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোদীজীৰ পক্ষত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকাশৰ যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত, মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত, আৰু সকলো এটাই কথা যে আপুনি জিকিব, আমি আপোনাক জিকামেই। কাৰণ মাজুলী আগতে লখিমপুৰ লোকসভা সমষ্টিত আছিল, এতিয়া যোৰহাট লোকসভা সমষ্টিলৈ আহিলে। ময়ো নতুন, যোৰহাট লোকসভা সমষ্টিত মাজুলীবাসী জনসাধাৰণো নতুন, সেইকাৰণে নতুনে আমি লগ খাইছোঁ আৰু সকলোৱে কৈছে যে আমি মাজুলীৰ পৰা আপোনাক বিপুল ভোটত জিকাই পঠাম। আজি সকলোৰে মনৰ কথা সেইটোৱে। আমি উন্নয়নৰ পক্ষত আছোঁ আৰু ইমান উন্নয়ন হৈছে মাজুলীত, ভাবিব নোৱাৰা উন্নয়ন হৈছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। মাজুলীত দলং হৈ আছে, আজি যোৰহাটৰ লগত সংযোগী দলং হৈ আছে, মাজুলীত বিশ্ববিদ্যালয় হ'ল, মাজুলীৰ অলিয়ে গলিয়ে ৰাস্তা পকীকৰণ হৈ গ'ল, মাজুলীত আয়ুষ 58খন বেডৰ চিকিৎসালয় হৈ গ'ল। আজি লখিমপুৰৰ লগত মাজুলী তাত দলঙৰ নিৰ্মাণৰ কাম চলি আছে, তাত অসমমালাৰ ৰাস্তা নিৰ্মাণৰ কাম চলি আছে। বগীবিলৰ পৰা মাজুলীলৈ অহা যিটো মথাউৰি, তাৰ ওপৰত ৰাস্তা পকীকৰণ কৰা হৈ গ'ল। এতিয়া মই ঘৰৰ পৰা আহিলে 2 ঘণ্টা 20 মিনিটত মই একেবাৰে ঘৰৰ পৰা আহি মাজুলী পাওঁ। আগতে এইটো কল্পনাই কৰিব নোৱাৰি। এনেধৰণৰ মাজুলীখনক আগবঢ়াই নিবৰ কাৰণে ইমান উন্নয়নমূলক কামবিলাক চলি আছে। মাজুলী জনসাধাৰণৰ এটাই কথা, এই উন্নয়নমূলক কামবিলাক চলি থাকিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব। তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মাজুলীবাসী জনসাধাৰণে বিপুল ভোটত ইয়াৰ মোক জিকাব। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।